নমস্কাৰ বন্ধু বান্ধৱীসকল পোনপ্ৰথমতে মই মোৰ ইউটিউব চেনেল ক্লাছ 10 to 12 লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত 2 মাৰ্কছৰ এনভাইৰনমেণ্টেল এডুকেশ্যনৰ পৰা কেইটামান প্ৰশ্ন গুৰুত্বপূৰ্ণ 2 মাৰ্কৰ কুৱেশ্যন কমন দিব ওলাইছোঁ, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিবা। তোমালোক বহুতে কমেণ্ট কৰিছিলা যে 2 মাৰ্কৰ 3 মাৰ্কৰ কুৱেশ্যন কমন লাগে। তোমালোক হয়তো বহুতে নাজানা যে এনভাইৰনমেণ্টেল এডুকেশ্যনত 3 মাৰ্কৰ 4 মাৰ্কৰ কুৱেশ্যন নাহে, কেৱল 1 মাৰ্কৰ 2 মাৰ্কৰ আৰু 5 মাৰ্কৰ কুৱেশ্যনহে আহে। গতিকে এইটো 2016 চনৰ কুৱেশ্যন পেপাৰখন লৈছোঁ, তাৰ পৰা 2 মাৰ্কৰ কুৱেশ্যন কেইটামান সলভ কৰিম। প্ৰথম আছে পৰিৱেশীয় পিৰামিড কাক বোলে। তাৰপিছত আছে বিভিন্ন প্ৰকাৰৰ পৰিৱেশীয় পিৰামিডসমূহৰ নাম লিখা। উত্তৰ হ'ব যে যিকোনো পৰিস্থিতি তন্ত্ৰত একেবাৰে নিম্ন স্তৰৰ উৎপাদকসকলৰ পৰা সৰ্বোচ্চ স্তৰলৈকে উপভোক্তাবিলাকৰ ক্ৰমিক পৌষ্টিক স্তৰৰ গাঁথনি আৰু ক্ৰিয়াকৰ্মৰ গ্ৰাফিক ৰূপকে বাস্তৱবিদ্যা পিৰামিড বা পৰিৱেশীয় পিৰামিড বোলে। স্ক্ৰীনশ্বট ল'ব পাৰা, নাইবা 2-3 বাৰ পঢ়িলে হৈ যাব, ভালকৈ চাই ল'বা। তাৰপিছত নেক্সট আৰু প্ৰশ্ন চাই যে বিভিন্ন প্ৰকাৰৰ পৰিৱেশীয় পিৰামিডসমূহৰ নাম উল্লেখ কৰা। উত্তৰ হ'ব যে পৰিৱেশীয় পিৰামিডসমূহ হৈছে সংখ্যাৰ পিৰামিড, তাৰপিছত জৈৱিক ভৰৰ পিৰামিড, তাৰপিছত শক্তিৰ পিৰামিড। 3টা পিৰামিড আছে। তাৰপিছত নেক্সট প্ৰশ্ন জৈৱ বৈচিত্ৰ্যৰ উপভোক্তামূলক ব্যৱহাৰ কাক বোলে। উত্তৰ হ'ব মানুহে জৈৱ বৈচিত্ৰ্যৰ উৎপাদনসমূহ ইন্ধন, খাদ্য, ঔষধ, তন্তু আদি ব্যৱহাৰ কৰি আহিছে। বিশ্বৰ খাদ্যৰ 90% আহে উদ্ভিদ প্ৰজাতিসমূহৰ পৰা। শস্য আৰু পশুধন প্ৰজননৰ জিনগত বৈচিত্ৰ্য অত্যন্ত গুৰুত্বপূৰ্ণ। শস্য প্ৰজাতিসমূহৰ বৈচিত্ৰ্যৰ ক্ষতিয়ে বিশ্বজুৰি খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত মাৰাত্মক বেয়া প্ৰভাৱ পেলায়। গতিকে জৈৱ বৈচিত্ৰ্যৰ এই উৎপাদনসমূহ ভালদৰে ব্যৱহাৰ কৰাকে জৈৱ বৈচিত্ৰ্যৰ উপভোক্তামূলক ব্যৱহাৰ বোলে। জৈৱ বৈচিত্ৰ্যৰ উপভোক্তামূলক ব্যৱহাৰ কাক বোলে, এইখিনি হ'ব উত্তৰ 2 মাৰ্কৰ বাবে। তাৰপিছত নেক্সট প্ৰশ্ন অসমৰ বনজ সম্পদ সম্পৰ্কে এটি চমু টকা লিখা। উত্তৰ হ'ব অসমৰ বনজ সম্পদৰ ভিতৰত অসমত এতিয়া 6খন ৰাষ্ট্ৰীয় উদ্যান আৰু 22খন বন্যপ্ৰাণী অভয়াৰণ্য আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ জৰিয়তে এছীয় গড়ক সংৰক্ষণ কৰা হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দল হৰিণ, খটিয়া, তাৰপিছত পহু আৰু হাতীৰো বাসস্থান। মানাহ বায়'স্ফিয়াৰ ৰিজাৰ্ভ মানে হ'ল মানাহ ৰাষ্ট্ৰীয় উদ্যান। তাৰপিছত সোণালী বান্দৰ আৰু নলগাহৰিৰ বিচৰণভূমি বা বাসভূমি। এইখিনি হ'ল অসমৰ বনজ সম্পদ সম্পৰ্কে এটি চমু টকা 2 মাৰ্কৰ বাবে। তাৰপিছত নেক্সট প্ৰশ্ন জৈৱ বৈচিত্ৰ্যৰ অন্ত সংৰক্ষণ আৰু বহি সংৰক্ষণৰ প্ৰভেদ নিৰ্ণয় কৰা। উত্তৰ হ'ব এইখিনি চাই ল'বা। প্ৰভেদ মানে পাৰ্থক্য এইখিনি হ'ব যে অন্ত সংৰক্ষণ হৈছে বনজ উদ্ভিদ আৰু প্ৰাণীৰ সেইসমূহৰ প্ৰাকৃতিক বাসস্থানত কৰা সংৰক্ষণ। প্ৰাকৃতিক বাসস্থানত কৰা সংৰক্ষণ। আৰু বহি সংৰক্ষণ হৈছে উদ্ভিদ আৰু প্ৰাণীক সিহঁতৰ প্ৰাকৃতিক বাসস্থানৰ পৰা আঁতৰাই আন কোনো স্থানত কৰা সংৰক্ষণ। ইয়াতে চাব পাৰিছা কৈছে প্ৰাকৃতিক বাসস্থানতে কৰা সংৰক্ষণ, আৰু ইয়াত কৈছে প্ৰাকৃতিক বাসস্থানৰ পৰা আঁতৰাই আন কোনো স্থানত কৰা সংৰক্ষণ। পাৰ্থক্য আছে, চাব পাৰিছা। তাৰপিছত নেক্সট উদাহৰণ দুটামান দি দিছোঁ। ৰাষ্ট্ৰীয় উদ্যান, বন্যপ্ৰাণী অভয়াৰণ্য, সংৰক্ষিত বনাঞ্চল আদি। আৰু ইয়াৰ উদাহৰণ হ'ব প্ৰাণী উদ্যান আৰু উদ্ভিদ উদ্যান বা বন্যপ্ৰাণী প্ৰতিষ্ঠান আৰু কৃষি গৱেষণা কেন্দ্ৰ হ'ব পাৰে। স্ক্ৰীনশ্বট ল'ব পাৰা। তাৰপিছত নেক্সট প্ৰশ্ন এচিড বৰষুণৰ উৎপত্তি সম্পৰ্কে ব্যাখ্যা কৰা। উত্তৰ হ'ব ঔদ্যোগিক কাম-কাজ আৰু জীৱাশ্ম ইন্ধন দহনৰ ফলত উৎপন্ন হোৱা ছালফাৰ আৰু নাইট্ৰজেনৰ অক্সাইডসমূহ বতাহে বিভিন্ন দিশত বৈ নিয়ে। তেতিয়া সেইবোৰ পানীৰ বাষ্পৰ সংস্পৰ্শলৈ আহে। ছালফিউৰিক এচিড, নাইট্ৰিক এচিড, ছালফেট আৰু নাইট্ৰেটৰ ক্ষুদ্ৰ কণা সৃষ্টি কৰে। এই ৰাসায়নিক পদাৰ্থসমূহে সেমেকা আৰু শুকান পদাৰ্থৰ ৰূপত ভূপৃষ্ঠলৈ নামি আহে। এয়াই এচিড বৰষুণ। তাৰপিছত নেক্সট প্ৰশ্ন ভূমিক্ষয়ৰ কাৰণসমূহ বৰ্ণনা কৰা। উত্তৰ হ'ব প্ৰথম ভূমিক্ষয়, উপৰিপৃষ্ঠৰ মাটিৰ ক্ষয়। তাৰপিছত ভূমিক্ষয় হোৱা, মাটিৰ তলত অত্যাধিক পানী জমা হোৱা, এইটো এটা কাৰণ। তাৰপিছত নেক্সট লুণীয়াকৰণ, ছডিয়াম, মেগনেছিয়াম আৰু কেলছিয়াম দ্ৰব্য লৱণ জমা হৈ মাটিৰ উৰ্বৰতাত প্ৰভাৱ। তাৰপিছত নেক্সট আছে গধুৰ মৌল, ধাতু, কীটনাশক দ্ৰব্য, ৰাসায়নিক সাৰ আদি ঔদ্যোগিক বৰ্জিত পদাৰ্থৰ লগত মাটিত মিহলি হোৱা কাৰ্য। স্ক্ৰীনশ্বট ল'ব পাৰা। তাৰপিছত নেক্সট প্ৰশ্ন সেউজগৃহ গেছসমূহ কি? এই গেছসমূহ জলবায়ুত কেনেকৈ প্ৰভাৱ পেলায়? উত্তৰ হ'ব প্ৰধান সেউজগৃহ গেছসমূহ হৈছে কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড, ক্লৰ'ফ্লুৰ'কাৰ্বন, জলীয় বাষ্প আৰু অজন।
তাৰ পিছত এই গেছসমূহৰ প্ৰভাৱৰ ফলত জলবায়ুৰ উষ্ণতা বৃদ্ধি আৰু কম হয় বৃদ্ধিও হয় কমো হয় তাৰ পিছত নেক্সট সেউজগৃহ গেছসমূহ গোলকীয় উষ্ণায়ন বৃদ্ধি কৰে এইটোৱে হ'ল সেউজগৃহ গেছৰ প্ৰভাৱ তাৰ পিছত নেক্সট প্ৰশ্ন শক্তি সংৰক্ষণৰ বাবে তুমি কেনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিবা উত্তৰ হ'ব বিদ্যুতৰ অপ্ৰয়োজনীয় ব্যৱহাৰ নিষিদ্ধ কৰা উচিত নিচেই পুৱাতে ষ্ট্ৰীট লাইট নুমুৱাই দিব লাগে তাৰ পিছত খ নম্বৰ ঘৰত ব্যৱহাৰ কৰা বিভিন্ন কাম-কাজত উপভোক্তাই শক্তিৰ খৰচ কমাব পাৰে এনেকৈ বিদ্যুৎ শক্তি সংৰক্ষণ কৰিব পাৰি শক্তি তোমালোকে জানা বিদ্যুৎ এটা শক্তি হয় এনাৰ্জি তাৰ পিছত নেক্সট 2017 চনৰ কোৱেশ্চন পেপাৰৰ 2 মাৰ্কৰ কোৱেশ্চন কেইটা লৈছো ইয়াতে প্ৰথম আছে জলমণ্ডল সম্পৰ্কে এটি চমুটুকা লিখা উত্তৰ হ'ব যে জলমণ্ডল হৈছে সকলো ধৰণৰ মহাসাগৰ সাগৰ নদ-নদী হ্ৰদ জলাধাৰ হিমবাহ মেৰু অঞ্চলৰ তুষাৰ স্তৰ আৰু ভূগৰ্ভস্থ পানী পৃথিৱীৰ ভূভাগৰ 71% অৰ্থাৎ মুঠ 1400 নিযুত কিউবিক কিলোমিটাৰ পানীৰে পৰিবেষ্টিত পৃথিৱীৰ পানীৰ 97% আছে মহাসাগৰসমূহত তোমালোকে ইমান দূৰ মুখস্থ কৰাৰ টান পালে অলপ শৰ্টকৈ লিখি দিলে হ'ব 2 মাৰ্কৰ বাবে স্ক্ৰিনশ্বট ল'ব পাৰা মই ইমান দূৰ ক'ব খোজা নাই তাৰ পিছত নেক্সট প্ৰশ্ন কৃত্ৰিম পৰিস্থিতি তন্ত্ৰৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা ইয়াতে চাব পাৰিছা কৃত্ৰিম পৰিস্থিতি তন্ত্ৰৰ বৈশিষ্ট্যসমূহ হ'ল প্ৰথম কৃত্ৰিম পৰিস্থিতি তন্ত্ৰ মানৱ জাতি কিছু পৃথক ৰূপত নিৰ্মাণ কৰে যেনে পুখুৰী খান্দি তাৰ পাৰৰ চাৰিওপিনে গছ-গছনি ৰোপণ আৰু পুখুৰীৰ পানীত বিভিন্ন প্ৰজাতিৰ মাছ এৰি দিয়া নিৰ্মাণ কৰা আৰ্দ্ৰভূমিক ভাৰসাম্যৰ মাজত ৰাখিবলৈ আৰু পৰিস্থিতি তন্ত্ৰ বৰ্তাই ৰাখিবলৈ মানৱ জাতিৰ হস্তক্ষেপ আৱশ্যক তাৰ পিছত নেক্সট পুখুৰী পানীৰে পৰিপূৰ্ণ ৰাখিব লাগিব যাতে গছ-গছনি আৰু মাছৰ বৃদ্ধি হ'ব পাৰে অপতৃণৰ পৰা নিয়ন্ত্ৰিত কৰিব লাগিব আৰু পুখুৰীৰ মাছ শিকাৰ কৰা প্ৰাণী আৰু উদ্ভিদ আহাৰ কৰা অন্য প্ৰাণীবোৰক নিয়ন্ত্ৰণ কৰিব লাগিব তাৰ পিছত নেক্সট প্ৰশ্ন অসম আমাৰ দেশৰ দুটা সংৰক্ষণ কৌশল উল্লেখ কৰা উত্তৰ হ'ব অন্তঃ সংৰক্ষণ আৰু বহি সংৰক্ষণ তাৰ পিছত নেক্সট প্ৰশ্ন সেউজীয়া উদ্ভিদসমূহৰ দ্বাৰা প্ৰদত্ত অবাণিজ্যিক সেৱাসমূহ উল্লেখ কৰা উত্তৰ হ'ব সেউজীয়া উদ্ভিদসমূহৰ দ্বাৰা প্ৰদত্ত অবাণিজ্যিক সেৱাসমূহ হ'ল সেউজীয়া উদ্ভিদে আমাক অক্সিজেন দিয়ে আমি নিকাহত এৰি দিয়া বিষাক্ত কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰি পৰিৱেশ নিকা কৰে তাৰ পিছত নেক্সট সেউজীয়া উদ্ভিদে ঘৰুৱা ঔষধ দিয়ে খৰি দিয়ে ফল-মূল দিয়ে আদি দিয়ে তাৰ পিছত নেক্সট প্ৰশ্ন খোৱা পানীৰ উৎসসমূহ নিৰ্মল আৰু সুৰক্ষিত কৰি ৰাখিবলৈ কেনে ব্যৱস্থা ল'ব পাৰি উত্তৰ কি হ'ব যে খোৱা পানীৰ উৎসসমূহ ঢাকনিৰে ঢাকনি ব্যৱহাৰ কৰা কুৱাৰ পাৰ ওখ কৰি দিয়া কুৱাৰ পাৰটো আমি ওখ কৰি দিলে বহুত হেল্প তাৰ পিছত নেক্সট আৱৰ্জনা উৎসসমূহ পেলাই নিদিয়া আৱৰ্জনা কি কৰিব লাগে উৎসসমূহত যিবোৰ আমাৰ পানীৰ উৎস আছে সেইবোৰত পেলাই নিদি বেলেগ ডাষ্টবিন বা জাবৰৰ গাঁতত পেলাই দিব লাগে তাৰ পিছত নেক্সট মানৱ স্বাস্থ্যত শব্দ প্ৰদূষণৰ পৰা হ'ব পৰা দুটা সম্ভাৱ্য প্ৰভাৱৰ বিষয়ে লিখা উত্তৰ হ'ব মানৱ স্বাস্থ্যত শব্দ প্ৰদূষণৰ পৰা হ'ব পৰা দুটা প্ৰভাৱ হ'ল শ্ৰৱণ প্ৰভাৱ আৰু অশ্ৰৱণ প্ৰভাৱ হ'লে মানুহে মানে খিংখিঙীয়া লাগিব আৰু অশ্ৰৱণ প্ৰভাৱ হ'লে কি শুনা নাপাব কলা হ'ব মানুহ তাৰ পিছত নেক্সট এজন ছাত্ৰ হিচাপে দুৰ্যোগ ব্যৱস্থাপনাত ল'ব পৰা যিকোনো 4টা পদক্ষেপৰ পৰামৰ্শ দৰ্শোৱা প্ৰথম কি আছে যিকোনো 4টা পৰামৰ্শ দিব দিছে প্ৰথম দিছো যে দুৰ্যোগ ব্যৱস্থাপনাৰ বিষয়ে ঘৰৰ জ্যেষ্ঠজনৰ লগত আলোচনা কৰিব লাগে আৰু সাৱধানসমূহ নিজে আগভাগ ল'ব লাগে তাৰ পিছত নেক্সট ভূমিকম্প হ'লে দুৱাৰ চৌকাঠ ঘৰৰ চুক মজবুত টেবুল তাৰ পিছত বিছনাৰ তলত বা মুকলি ঠাইত আশ্ৰয় ল'ব লাগে তাৰ পিছত দুৰ্যোগৰ সময়ত কি কৰা অনুচিত উত্তৰ হ'ব যে সন্ত্ৰস্ত বা বিতত হ'ব নালাগে ভয় খাব নালাগে তাৰ পিছত নেক্সট সমুচিত তথ্য পাতিৰে আৰু সা-সৰঞ্জামেৰে সুমঞ্জিত নোহোৱালৈকে উদ্ধাৰ কাৰ্য আৰম্ভ কৰিব নালাগে তাৰ পিছত নেক্সট 3 নম্বৰ ধ্বংসাৱশেষৰ পৰা কাঠ বা আদি যেনি তেনি টানি আনিব নালাগে আকৌ ভাঙি পৰিব পাৰে ওপৰৰ পৰা তাৰ পিছত নেক্সট প্ৰশ্ন এটা দুৰ্যোগৰ আগত আৰু পিছত ল'ব লগা ব্যৱস্থাসমূহ উল্লেখ কৰা উত্তৰ হ'ব কি দুৰ্যোগৰ আগত কি কৰিব লাগে স্কুল কলেজ বা অন্যান্য সামাজিক অনুষ্ঠানত দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে যিবোৰ দিহা পৰামৰ্শ দিয়া হয় সেইবোৰ ঘৰত আলোচনা কৰা উচিত তাৰ পিছত নেক্সট দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰস্তুত হৈ থাকিব লাগে নিজকে এক্টিভ ৰাখিব লাগে যে দুৰ্যোগৰ লগত যাতে আমি বিতত নহওঁ ভয় নাখাওঁ তাৰ পিছত নেক্সট অগ্নি নিৰ্বাপক বাহিনী জিলা প্ৰশাসন অসামৰিক প্ৰতিৰক্ষা আদিৰ ফোন নম্বৰ হাতৰ ওচৰত বা মোবাইল ফোনত সংৰক্ষণ কৰি থব লাগে দুৰ্যোগৰ পিছত কি কৰিব লাগে দুৰ্যোগৰ পিছত কৰিব লাগে কি প্ৰথম পথ দুৰ্ঘটনাৰ ক্ষেত্ৰত আৰক্ষী বিভাগ বা 108 এম্বুলেন্স সেৱাক অৱগত কৰাব লাগে দ্বিতীয় ৰেল লাইনৰ বিজুতি দেখা দিলে ৰেল বিভাগক জনাব লাগে তাৰ পিছত নেক্সট ৰাস্তাত খোজকাঢ়োতে পালন কৰিব লগা নিৰাপত্তা বিধানসমূহ উল্লেখ কৰা উত্তৰ হ'ব ৰাস্তা পাৰ হওঁতে বাওঁফাল আৰু সোঁফালে চাই চিতি ল'ব লাগে তাৰ পিছত নেক্সট পদপথৰ ওপৰেদিহে খোজকাঢ়িব মূল ৰাস্তাৰ ওপৰেদি কেতিয়াও নাযাব তাৰমানে যিবোৰ জেব্ৰা ক্ৰচিং থাকে সেইবোৰ এনেকুৱা যে দাগ থাকে ৰাস্তাত সেই দাগে দি খোজকাঢ়িব লাগে তাৰ পিছত নেক্সট আছে ৰাস্তাৰ বাওঁ কাষেদি আহ যাহ কৰিব লাগে
আজিৰ ভিডিঅ'টো এইখিনি আৰু আছে অলপ বাধ্যতামূলক পথচিহ্ন কি যিকোনো চাৰিটা এনে পথচিহ্নৰ নাম লিখা উত্তৰ হ'ব যিবোৰ পথচিহ্নৰ নিৰ্দেশনা ভংগ কৰিলে দণ্ডনীয় অপৰাধ বুলি ধৰা হয় সেইবোৰ চিহ্নক বাধ্যতামূলক পথচিহ্ন বোলে তাৰপিছত বাধ্যতামূলক পথচিহ্ন চাৰিটা হ'ল বাদ দিয়ক ৰখাওক প্ৰৱেশ নিষেধ অহাক অগ্ৰাধিকাৰ দিয়ক এইবোৰ এনেধৰণৰ কিছুমান চিন থাকে তাৰপিছত নেক্সট আছে বাহনৰ ভিতৰত সিট বেল্ট পৰিধান কৰাৰ উদ্দেশ্য কি উত্তৰ হ'ব যে সিট বেল্ট পৰিধান কৰাৰ উদ্দেশ্য হ'ল প্ৰতি ঘণ্টাত 70 কিলোমিটাৰ গতিবেগেৰে গৈ থকা গাড়ী এখনৰ চালক আৰু আৰোহী কেইজনৰ শৰীৰ কেইটাও 70 কিলোমিটাৰ গতিৰে ধাৱমান হয় হঠাতে গাড়ীখন ৰৈ যাবলগীয়া অৱস্থা এটা সৃষ্টি হ'লে গাড়ীখনৰ ভিতৰত থকা ব্যক্তি কেইজনৰ শৰীৰ কেইটাও সন্মুখৰ ষ্টিয়াৰিং হুইল ডেছবৰ্ড বা আইনাত খুন্দা মাৰে ফলত কি হয় থিতাতে মৃত্যু নতুবা চিৰজীৱনৰ বাবে পংগু হৈ পৰা দেখা যায় পংগু এইটো পংগু বানান ব্যৱহাৰ কৰিলে কি হয় 70% মানুহ মৃত্যুৰ হাৰ কমাব পাৰি সেয়ে সিট বেল্ট পৰিধান কৰিব লাগে বা সিট বেল্ট পৰিধান কৰাৰ এইটোৱে উদ্দেশ্য মৃত্যুৰ হাৰ কমাবলৈ তাৰপিছত নেক্সট প্ৰশ্ন আছে দুচকীয়া বাহনৰ চালক আৰু আৰোহীয়ে কিয় শিৰস্থান পৰিধান কৰা উচিত অৰ্থাৎ হেলমেট পৰিধান কৰা উচিত উত্তৰ হ'ব দুচকীয়া বাহনৰ চালক আৰু আৰোহীক হেলমেটে 40% মৃত্যুৰ পৰা আৰু 70% শিৰৰ গুৰুতৰ আঘাতৰ পৰা সুৰক্ষা প্ৰদান কৰে সেয়ে দুচকীয়া বাহনৰ চালকে আৰু আৰোহীয়ে হেলমেট পৰিধান কৰা উচিত নহ'লে জৰিমনা ভৰিব লাগিব বুজিব পাৰিছা তাৰপিছত নেক্সট প্ৰশ্ন নাই আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে এটা লাইক কৰি দিব আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ মাৰি দিব শ্বেয়াৰ কৰিবলৈ কোনো ধৰণৰ পইচা নালাগে থেংক ইউ চোৱাৰ বাবে ভিডিঅ'টো